নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো জুন মাহটো শেষ হ'বলৈ হ'ল, আজি 18 তাৰিখ পালেহি আৰু 12 দিন আছে। তাৰপিছত জুলাই মাহ আৰম্ভ হ'ব আৰু জুলাই মাহৰ পৰা বৰ আচৰিত গৰম পৰে। তো জুন মাহটো আপোনালোকৰ কেনেকুৱা গৈছে, খেতি বাতি আপোনালোকৰ কিমান দূৰ আগবাঢ়িছে কমেণ্ট ছেকশ্যনত জনাব। তো এতিয়া খবৰ ওলাই পৰিছে জুলাই মাহৰ পৰা আপোনালোক সকলোৰে কাৰণে প্ৰায় 10টাকৈ নতুন নিয়ম সলনি হ'ব। প্ৰায় 10টা নতুন নিয়ম জুলাই 1 তাৰিখৰ পৰা সলনি হ'ব। তো সেই 10টা নিয়মনো কি, আপোনালোক সকলোৰে বাবে সলনি হ'ব লগা, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰকেইটাৰ ফালে। খবৰকেইটা দিয়াৰ আগতে আপোনালোকক সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। খবৰ ওলাই পৰিছে আপোনালোকে 1 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰ লিংক কৰিব লাগিব। আমি কিন্তু এতিয়ালৈকে আমাৰ মোবাইল নাম্বাৰ লিংক কৰা নাই, আমি আধাৰ কাৰ্ডহে লিংক কৰিছোঁ। মোবাইল নাম্বাৰ এতিয়া পৰ্যন্ত আমাৰ লিংক কৰা হোৱা নাই আৰু সেইবাবে 1 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত আমি আমাৰ মোবাইল নাম্বাৰ লিংক কৰিব লাগিব বুলি জনাইছে। এতিয়া লিংক কৰিবৰ কাৰণে আমি বৰ বিশেষ কষ্টও কৰিব নালাগে। আমি য'ৰ পৰা ৰেচন লওঁ তাত গৈ আমি মোবাইল নাম্বাৰ লিংক কৰিব পাৰিম। এইবাৰ আপোনালোকে যেতিয়াই নেকি ৰেচন আনিবলৈ যাব, আপোনালোকৰ মোবাইল নাম্বাৰটো লগত আপোনালোকে লৈ যাব। তো তেওঁলোকে মোবাইল নাম্বাৰটো আপোনালোকৰ OTPৰ জৰিয়তে ভেৰিফাইড কৰি দিব। ইন ফিউচাৰ মানে যেতিয়া আপোনালোকৰ ৰেচন আহিব বা আপোনালোকে ৰেচন কোনদিনাখনি ল'লে, কিমান ৰেচন আহিছে, গোটেই ডিটেইলছবিলাক মানে মোবাইলত আপডেট পাই থাকিব। বোলে আপোনাৰ ৰেচন আহি গ'ল, 1 তাৰিখৰ দিনাখন মেছেজ আহিব। আপুনি বোলে 2 তাৰিখৰ দিনাখন ৰেচন সংগ্ৰহ কৰিলে, তো একজেক্টলি আপুনি কিমান পাব লাগিছিল আৰু কিমান সংগ্ৰহ কৰিলে সেই তথ্য আপোনালোকে মেছেজৰ জৰিয়তে পাই যাব। তো গোটেই বস্তুটো যাতে নিয়াৰিকৈ চলি যায়, আপোনালোকৰ লগত যাতে কোনেও 2 নম্বৰী কৰিব নোৱাৰে, তো তাৰ কাৰণে এতিয়া মোবাইল নাম্বাৰ লিংক কৰাটো বাধ্যতামূলক কৰি দিছে। তো 1 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত আপোনালোকৰ মোবাইল নাম্বাৰ লিংক কৰিব লাগিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনি খবৰ আহি পৰিছে 1 জুলাই তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পোৱা মহিলাসকলৰ ভেৰিফাই হ'ব বুলি কৈছে। ডিজিটেল ভেৰিফাই হ'ব অৰুণোদয় আঁচনিৰ পইচা পোৱা মহিলাসকলৰ। তো যিসকল মহিলাৰ নেকি ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড আৰু মোবাইল নাম্বাৰ লিংক নাথাকিব, সেইসকল মহিলাৰ অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা নাম বাদ পৰি যাব। তো আপোনালোকে যদি এতিয়া পৰ্যন্ত আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডখন লিংক কৰা নাই তেন্তে লিংক কৰি লওক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ধন নাপাবগৈ। 1 জুলাই তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ ডিজিটেল KYC হ'ব। তো আপুনিও নিশ্চয় আপোনালোকৰ ঘৰৰ কোনোবাই অৰুণোদয় আঁচনিৰ পইচা পায় বা আপুনিও নিশ্চয় চাগে পায়। গতিকে আপোনালোকে 1250 টকাকৈ পায় আৰু এইবাৰ আপোনালোকক 3000 টকালৈ বঢ়াই দিব। মানে এই বৰ্ষত আৰু আপোনালোকক 3000 টকালৈকে বঢ়াই দিব অৰুণোদয় আঁচনিৰ পইচা। গতিকে অৰুণোদয় আঁচনিৰ পইচা পাই থাকিবৰ কাৰণে এতিয়া পৰ্যন্ত যদি ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই, লিংক কৰি ল'ব। আৰু 1 জুলাই তাৰিখৰ পৰা মোবাইল নাম্বাৰো লিংক কৰাটো বাধ্যতামূলক যিহেতু কৰি পেলাইছে, তো 1 তাৰিখৰ পৰা মোবাইল নাম্বাৰটোও আপোনালোকে লিংক কৰি লওক, নহ'লে কিন্তু আপোনালোকে পইচা নাপাব। আকৌ পাছত কান্দি থাকিলেও লাভ নহ'ব। এতিয়ালৈকে এই কামবিলাক যদি আপোনালোকৰ ক্লিয়াৰ হোৱা নাই, জুলাই মাহত ক্লিয়াৰ কৰি ল'ব, তেতিয়াহে আগষ্টৰ পৰা আপোনালোকে লাভ কৰিব সকলোবিলাক আঁচনিৰ সুবিধা। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে যিসকলৰ ঘৰত কাৰেণ্ট ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে। তো খবৰ ওলাই পৰিছে APDSL এতিয়া 1 জুলাই তাৰিখৰ পৰা কাৰেণ্টৰ কিছু সাল সলনি কৰিব বুলি কৈছে। প্ৰত্যেকৰ ঘৰত যিটো সময়ত কাৰেণ্ট আটাইতকৈ বেছি ব্যৱহাৰ হয়, যাক নেকি APDSLৰ ভাষাত পিক আৱাৰ বুলি কোৱা হয়, যিটো সময়ত মানুহে বেছিকৈ কাৰেণ্ট ব্যৱহাৰ কৰে, সেই সময়ছোৱাত মানে কাৰেণ্টৰ পাৰ ইউনিট কষ্টটো অকণমান সাল সলনি কৰিব বুলি কৈছে। হয়তো পাৰ ইউনিট কষ্টটো বঢ়াইও দিব পাৰে, মানে পাৰ ইউনিটৰ দামটো বৃদ্ধিও কৰি দিব পাৰে, নতুবা কমাইও দিব পাৰে। 1 জুলাই তাৰিখে আমি গম পাম APDSLে কি কৰে। কিন্তু যিসকলে প্ৰিপেইড স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰি আছে, তো তেওঁলোকৰ গোটেই ডাটাবিলাক মানে ওলাই থাকে। তেওঁলোকে কোনটো টাইমত আটাইতকৈ বেছি কাৰেণ্ট কনজিউম কৰিছে, বোলে আমি বোলে সন্ধিয়া টাইমত আটাইতকৈ বেছি কাৰেণ্ট লগাইছোঁ, সেই সময়ত বোলে লাইট জ্বলিছে, ফেন চলিছে, টিভি চলিছে। তো সেই সময়কণ আমাৰ কাৰণে পিক আৱাৰ, মানে সেই সময়কণত আমি গোটেই দিনটোৰ ভিতৰতে আটাইতকৈ বেছি কাৰেণ্ট ব্যৱহাৰ কৰোঁ। তো সেই পিক আৱাৰ সময়কণত
কাৰেণ্টৰ প্ৰতি ইউনিটৰ মাচুলটো হাল সলনি হ'ব বুলি কৈছে হয়তো বাঢ়ি যাবও পাৰে নতুবা কমি যাবও পাৰে এতিয়া কমিব নে বাঢ়িব 1 জুলাই তাৰিখৰ পৰা গম পাম কিন্তু APDSL এ কোৱা অনুসৰি যিসকলে প্ৰিপেইড স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰে তো তেওঁলোকৰ কাৰণে 1 জুলাই তাৰিখৰ পৰা কিন্তু এই নিয়মটো সলনি হ'ব আগবেছিয়াৰ পাছৰটো নিয়মৰ ফালে খবৰ লাই পৰিছে 1 জুলাই তাৰিখৰ পৰা মাটি বাৰী কিনাৰ ওপৰত কিছু নিয়ম হাল সলনি কৰিব বুলি কৈছে যেনে আপুনি এটুকুৰা মাটি কিনিছে তো সেই মাটি টুকুৰা আপোনাৰ নামত নামজাৰি কৰিব বিচাৰিছে বা মাটি টুকুৰা আপোনালোকৰ ককা দেউতাৰ নামত আছে আপোনালোকে ককা দেউতাৰ পৰা আপোনাৰ নামলৈ উঠাব বিচাৰিছে বা আপোনাৰ মাটি টুকুৰাত কেবাটাও ভাগ আছে আপোনাৰ দাদাৰ আছে আপোনাৰ ভাইটিৰ আছে আপোনালোকৰ বাৰ আছে আপোনাৰ আছে মাটি টুকুৰাত নাম তো আপুনি আপোনাৰ নামলৈ সেই মাটি টুকুৰা সেপাৰেট কৰিব বিচাৰিছে তো এই নিয়মবিলাক বা এই কামবিলাক কৰিবৰ কাৰণে আপোনালোকে এতিয়া সহজ হ'ব অতি সহজ প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকে কৰিব পাৰিব বুলি জনাইছে মানে মাটি বাৰীৰ কাম কাজসমূহ অকলমান সহজ কৰি তুলিব বুলি কৈছে 1 জুলাই তাৰিখৰ পৰা কিয়নো অসম চৰকাৰৰ যি নেকি অনলাইন পোৰ্টেল সেই অনলাইন পোৰ্টেলটো 1 তাৰিখৰ পৰা কিছু আপডেট আনিব অসম চৰকাৰৰ ফালৰ পৰা অনলাইন ধৰিত্ৰী পোৰ্টেল হৈ গ'ল বা সেৱা সেতু পোৰ্টেলৰ পৰাও আমি গৈ কৰিব পাৰোঁ বসুন্ধৰা চনীৰ জৰিয়তে বসুন্ধৰা পোৰ্টেলৰ পৰাও কৰিবগে পাৰোঁ তো এই পোৰ্টেলসমূহৰ প্ৰক্ৰিয়াটো এতিয়া সহজ কৰিব আপডেট কৰিব 1 জুলাই তাৰিখৰ পৰা আৰু তাৰ লগতে মাটি বাৰীৰ ক্ষেত্ৰত যাতে কোনো থাৰ্ড পাৰ্সনে 2 নম্বৰী কৰিব নোৱাৰে তাৰ কাৰণেও প্ৰমাণীকৰণৰ প্ৰক্ৰিয়াটো অকনমান মানে নথিপত্ৰৰ প্ৰমাণীকৰণ প্ৰক্ৰিয়াটো অকনমান জটিল কৰি তুলিব যাতে আপোনাৰ মাটি টুকুৰাত কোনোবাই পইচা দি তেখেতৰ নামটো ভৰাব নোৱাৰে তো তাৰ কাৰণে প্ৰমাণীকৰণৰ প্ৰক্ৰিয়াটো অকনমান জটিল কৰিব বুলি কৈছে মুঠৰ ওপৰত 1 তাৰিখৰ পৰা বহুখিনিয়ে নিয়ম সলনি হ'ব তো আপোনালোকে 1 তাৰিখলৈ ওয়েট কৰক কি নিয়ম সলনি হ'ব বা কেনে ধৰণৰ নিয়মবিলাক চেঞ্জ কৰি পেলাইছে কি ফিচাৰ্ছ আহিছে সকলোবিলাক আপোনালোকক জনাই থাকিম তেতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগেছিয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে খবৰ লাই পৰিছে টাউন বিলাকৰ কাৰণে মানে চহৰ বিলাকৰ কাৰণে এই নিয়মটো সলনি হ'ব যিসকলে পৌৰ নিগমৰ আন্ডাৰত পৰে তেওঁলোকৰ কাৰণে এই নিয়মটো সলনি হ'ব যেনে গুৱাহাটী হৈ গ'ল টাউন বিলাকৰ কাৰণে সলনি হ'ব 1 তাৰিখৰ পৰা এটা কঠোৰ নিয়ম তো খবৰ লাই পৰিছে 1 তাৰিখৰ পৰা আপোনালোকৰ টাউনত জাবৰ জুথৰ যদি পেলায় তেন্তে আপোনালোকেতো ফাইন ভৰিব লাগিবই হেইটো প্ৰথম কথা আপোনালোকে এতিয়া আপোনালোকৰ চহৰখন লেতেৰা কৰিব নোৱাৰিব আপোনালোকে চাগে এইকেইদিন নিউজত দেখা পাইছে গোটে গুৱাহাটী মহানগৰীকে ধৰি প্ৰত্যেকখন চহৰে এতিয়া সাফা কৰি থকা হৈছে তো তেনে ক্ষেত্ৰত আপোনালোকে যদি আকৌ লেতেৰা কৰে তো ফাইন ভৰিব লাগিব লখিমপুৰতো 3000 টকা পৰ্যন্ত ফাইন কৰি দিছে যদি কোনোবাই গুটখা খাই পিক পেলায় তেখেতে 3000 টকা পৰ্যন্ত ফাইন ভৰিব লাগিব মোৰ মতে এটো ভালেই কৰিছে জাবৰ জোথৰৰ লগতে লেতেৰা যদি কৰে কোনোবাই তো তেখেতৰ ওপৰত জৰিমনা লগাব একদম ষ্ট্ৰিক্টলি নিয়ম বান্ধি দিছে গতিকে এই নিয়মটো মই ভাল পাইছো কাৰণ নিজৰ চহৰখন আমি নিজেই সাফা কৰি ৰাখিব লাগে বিশেষকৈ দোকানীসকলে নিজৰ দোকানৰ জাবৰ জোথৰখিনি কি কৰিব দোকানৰ ফ্ৰণ্টতে নি পেলাব নহলে অকনমান সাইডত কৰবাত নি পেলাই থব আৰু তেওঁলোকে দোকান দি থাকে তেওঁলোকৰ দোকানৰ ফ্ৰণ্টৰ সাইডটো যদি সাফা কৰি ৰাখে দেখিবলৈও ধুনীয়া হয় সাফচিকুন হৈ থাকে কিমান এটা সুন্দৰ পৰিবেশ হয় কিন্তু মানুহবিলাকে আমি নিজেই লেতেৰা কৰো আৰু এতিয়া সেইভাবে কি কৰিছে ফাইনৰ ব্যৱস্থা কৰি দিছে ভাই কোনোবাই খেলি মিলি লগাব তাৰ ওপৰত ফাইন লগাব আৰু এই নিয়মটো একদম 100% মই একসেপ্ট কৰিছো সাপোৰ্ট কৰিছো যত এই নিয়মটো বনাইছে এতিয়া পৌৰ নিগমলৈ খবৰ লাই পৰিছে যে এতিয়াৰে পৰা জাবৰ জুথৰ পেলুৱাৰ বাবদ পৌৰ নিগমক প্ৰত্যেক মানুহে এটা সামান্য প্ৰত্যেক মাহে টেক্স পৰিশোধ কৰিব লাগে কৰবাত 50 টকা কৰবাত 30 টকা কৰবাত 20 টকা এনেকৈ মানে পৰিশোধ কৰিব লাগে আৰু তো সেই সামান্য যেটো কৰ সেই টেক্সটো এতিয়াৰে পৰা অনলাইন পে কৰিব লাগিব 1 তাৰিখৰ পৰা সলনি হ'ব নিয়ম 1 তাৰিখৰ পৰা অনলাইনৰ জৰিয়তে পে কৰিব লাগিব আৰু দ্বিতীয় কথা হৈ গ'ল গুৱাহাটী মহানগৰীত বসবাস কৰা লোকসকলে প্ৰপাৰ্টি টেক্স অনলাইনৰ জৰিয়তে ভৰিব লাগিবই 1 তাৰিখৰ পৰা কঠোৰভাৱে তেওঁলোকে নিয়ম পালন কৰি প্ৰপাৰ্টি টেক্স পে কৰিব লাগিব নহলে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব বুলি কৈছে মুঠৰ ওপৰত অসমখন এতিয়া আমি সকলোৱে মিলি নিট এণ্ড ক্লিন কৰি ৰাখিব লাগে সাফা কৰি ৰাখিব লাগে আমি যেনেকৈ আমাৰ ঘৰখনৰ চৌহদটো সাফা কৰি ৰাখো ঠিক তেনেকৈ আমাৰ কৰ্তব্য হ'ল আমাৰ চহৰখনকো সাফা কৰি ৰাখা কেৱল পলিটিচিয়ান সকলে ইয়াৰ দায়িত্ব ললে নহব আমি সৰ্বসাধাৰণ জনতায়ো ইয়াৰ দায়িত্ব ল'ব লাগিব আগবাইছৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে
1 জুলাই তাৰিখৰ পৰা যিসকলে পেঞ্চন লাভ কৰে তো তেওঁলোকে তেওঁলোকৰ জীৱনৰ প্ৰমাণীকৰণ দিবলৈ তেজাৰী অফিচলৈ যাব নালাগে মানে তেওঁলোক যে জীৱিত আছে তাৰ প্ৰমাণ দিবৰ কাৰণে তেজাৰী অফিচলৈ তেওঁলোকে যাব নালাগে তেওঁলোকে এতিয়া অনলাইন এপ্লিকেশনৰ জৰিয়তে তেওঁলোকৰ প্ৰমাণীকৰণ আপডেট কৰিব পাৰিব আধাৰ অথেন্টিকেশনৰ জৰিয়তে একদম সহজ এটা প্ৰক্ৰিয়া বনাই দিছে আৰু কিছু কিছু চহৰতো এতিয়া ডোৰ টু ডোৰ মানে প্ৰমাণীকৰণৰ ব্যৱস্থা কৰি দিছে সৰকাৰ ফালৰ পৰা মানুহ যাব পেনশনাৰ সকলৰ ঘৰলৈ তো তেওঁলোকৰ আধাৰ কাৰ্ড ল'ব আধাৰ কাৰ্ড লৈ তেওঁলোকে মানে লাইভ প্ৰমাণ কৰিব যে তেখেত জীৱিত আছে যাতে পেনশনাৰ সকলে মানে নিজৰ প্ৰমাণীকৰণৰ সাৰ্টিফিকেট দিবৰ কাৰণে তেওঁলোকে হাবাথুৰি যাতে খাই ফুৰিব নালাগে তাৰ কাৰণে একদম সহজ প্ৰক্ৰিয়া এটা কৰি দিছে হয়তো আপোনালোকৰ ঘৰত মানুহ আহিব আপোনালোকৰ প্ৰমাণীকৰণ কৰিবৰ কাৰণে নতুবা আপোনালোকে নিজেও মানে সেই প্ৰমাণটো কৰিব পাৰিব একদম মানে ঘৰৰ পৰাই মোবাইল ফোন ব্যৱহাৰ কৰি মানে কষ্ট নহওক বুলি আৰু সেই নিয়মটো কৰি দিছে অৱশ্যে এই নিয়মটো অসমৰ বাহিৰত নাই আকৌ অসমতহে আছে গতিকে এইটো এটা ভাল পদক্ষেপ লৈছে অসম চৰকাৰে অসমৰ বৃদ্ধ লোকসকলে যাতে কষ্টত নভুগক তাৰ কাৰণে এটা পেনশনাৰ বুলি ক'লে কিমান 60-70 বছৰ বয়স তো তেওঁলোকে সেই তেজাৰী অফিচত গৈ যদি লাইন পাতি থাকিব লগা হয় কিমান কষ্ট হয় ভাবকচোন আপোনালোকে তো তাৰ কাৰণে তেওঁলোকক কি কৰিছে যে আপোনালোকে অফিচলৈ আহিব নালাগে ঘৰতে বহি প্ৰমাণ কৰক যে আপোনালোক জীৱিত আছে নতুবা আপোনালোকৰ ঘৰলৈ মানুহ যাব আৰু তেওঁলোকে প্ৰমাণ কৰি থৈ আহিব যে আপুনি জীৱিত আছে আৰু আপুনি অবিৰতভাৱে পেনশন লাভ কৰিব তো এই নিয়ম কেইটা কেনেকুৱা পাইছে বাৰু আপোনালোকৰ যদি ভাল লাগিছে লাইক এটা কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে 1 জুলাই তাৰিখৰ পৰা এলপিজি গেছৰ পৰা আৰম্ভ কৰি পেট্ৰল ডিজেল এটিএফ ফিউলৰ পৰা আৰম্ভ কৰি সিএনজি পিএনজিৰ পৰ্যন্ত দাম হাল সলনি হ'ব বুলি জনাইছে যেহেতু এতিয়া 100% ইথানল যুক্ত ইন্ধন আহি আছে আমাৰ ভাৰতত তো তাৰ পাছতো মানে ইন্ধনৰ প্ৰাইচটো খুব মানে আপ ডাউন হ'ব আৰু তাৰ লগে লগে পেট্ৰল বিলাকতো এতিয়া 85% ইথানল মিক্স কৰা হ'ব তো সেই ক্ষেত্ৰত খুব মানে দাম কমাৰ আশংকা আছে আৰু তাৰ লগে লগে আৰু এটা কথা হ'ল ইৰাণ আৰু ইজৰাইল আৰু ইৰাণৰ যুদ্ধ এতিয়া প্ৰায় সমাপ্ত পৰিছে তাৰ কাৰণে শান্তি চুক্তি কৰা হৈছে আৰু সেইভাবে প্ৰতি বেৰেল খাৰুৱা অইলৰ দাম কমি গৈছে এটা $74 হৈছে গৈ প্ৰতি বেৰেল খাৰুৱা অইলৰ দাম তো সেইভাবে এটা অনুমান কৰা গৈছে ইন্ধনৰ দামটো কমিব বুলি 1 জুলাই তাৰিখৰ পৰা ইন্ধন মানে এলপিজিৰ পৰা আৰম্ভ কৰি পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি ফ্লাইটত ব্যৱহাৰ হোৱা তেল পৰ্যন্ত প্ৰত্যেকটো ইন্ধনৰ দামেই বুলে কমিব বুলি খবৰ লাইছে গতিকে 1 তাৰিখলৈ আমি ওয়েট কৰো আমি ভাল খবৰ এটা লাভ কৰিম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে বেংকসমূহে ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলৰ কাৰণে ৰিৱাৰ্ড পলিচি সলনি কৰিব বুলি কৈছে তো আপুনি যদি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে আপুনি আপোনাৰ ক্ৰেডিট কাৰ্ডখনৰ ষ্টেটমেন্টটো চাবচোন আপুনি কৰবাত যদি পইচা এটা ব্যৱহাৰ কৰিছে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে তো ক্ৰেডিট কাৰ্ড কোম্পানীটোৱে কি কৰে আপোনাক ৰিৱাৰ্ড পইণ্ট দিয়ে বিশেষকৈ তেল ভৰালে বহুত ৰিৱাৰ্ড দিয়ে আপুনি তেল ভৰাবলৈ গৈছে 1000 টকা এটা তেল ভৰালে আপুনি 10 টকা 15 টকা ৰিৱাৰ্ড পায় মানে কোম্পানীটোৰ ফালৰ পৰা আপোনাক মানে হেতু এজ এ মানে কেশবেক হিচাপে প্ৰদান কৰে তো সেই ৰিৱাৰ্ড পলিচি সলনি হ'ব আৰু কিছুমান এনেকুৱা মানে কোম্পানী আছে তো তেওঁলোকৰ ক্ৰেডিট কাৰ্ড যদি আপোনালোকে ব্যৱহাৰ কৰে ইন ফিউচাৰ যদি আপোনালোকে ধৰিলক ফ্লাইটত যাত্ৰা কৰোতে আপোনালোকে ওয়েটিং টাইমত ফ্ৰী কৈ খানা খাব পাৰে এনেকুৱা ধৰণৰ ফেসিলিটি দিয়ে ক্ৰেডিট কাৰ্ডসমূহে তো এই নিয়ম বিলাক এতিয়া সলনি হ'ব 1 জুলাই তাৰিখৰ পৰা এতিয়া হয়তো ৰিৱাৰ্ড একেবাৰে নাইকিয়াও কৰি দিব পাৰে বা ৰিৱাৰ্ডৰ মাত্ৰাটো বঢ়াই দিব পাৰে কি হ'ব 1 তাৰিখে গম পাম কিন্তু সলনি হ'ব সেই নিয়ম বিলাক আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে খবৰ লাই পৰিছে 1 জুলাই তাৰিখৰ পৰা ইনকাম টেক্স ৰিটাৰ্ণ যিসকলে কৰে তো জুলাই মাহটো তেওঁলোকৰ কাৰণে অন্তিম মাহ হিচাপে ধাৰ্য কৰি দিয়া হৈছে তো জুলাই মাহত তেওঁলোকে ইনকাম টেক্স ফাইল কৰিব লাগিব মানে যিসকলে ইনকাম টেক্স ৰিটাৰ্ণ কৰে তো তেওঁলোকে জুলাই মাহত টেক্স ফাইল কৰিব লাগিব তেওঁলোকৰ ৰিটাৰ্ণ লগাব লাগিব যদি নলগাই পেনাল্টি লাগিব বুলি জনাইছে 30 জুলাইলৈকে লাষ্ট ডেট বান্ধি দিছে তো 30 জুলাইৰ ভিতৰত তেওঁলোকে মানে আইটিআৰ ফাইল কৰিব লাগিব আৰু যদি নকৰে ফাইনটো ভাই লাগিবই আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে খবৰ ওলাই পৰিছে ড্ৰাইভিং লাইসেন্সৰ ওপৰত তো খবৰ লাই পৰিছে আপোনালোকে আৰটিও অফিচ নোযোৱাকৈ 1 জুলাই তাৰিখৰ পৰা ড্ৰাইভিং লাইসেন্স বনাব পাৰিব তো অসম চৰকাৰ ফালৰ পৰা বা কেন্দ্ৰ চৰকাৰ ফালৰ পৰা যিবিলাক নেকি ধৰিলক ড্ৰাইভিং ইনষ্টিটিউটক
সেই অনুজ্ঞাপত্ৰ প্ৰদান কৰে তাত গৈ আপোনালোকে এডমিশ্যন লৈ তাত পঢ়াৰ পাছত ড্ৰাইভিং লাইসেন্স লাভ কৰিব পাৰিব তো আজিকালি ফিটনেছ উলিওৱা প্ৰক্ৰিয়াটো অকণমান সলনি কৰি দিছে আগতে প্ৰত্যেক আৰটিঅ'য়ে আপোনালোকে ফিটনেছ উলিয়াব পাৰে আজিকালি ফিটনেছ প্ৰত্যেক আৰটিঅ'ত নোলায় আমাৰ অসমত কেইটামান মানে বিশেষ এনেকুৱা পৰীক্ষাগাৰ বনাই দিছে য'ত আপোনালোকে গৈ আৰটিঅ'ৰ কাম কৰিবগে পাৰে মানে আপোনালোকৰ ফিটনেছ উলিয়াবগে পাৰে তাত যাব লাগিব টেষ্ট কৰিব ইটো হিটো কৰিব তো আপোনালোকৰ ফিটনেছ চাৰ্টিফিকেট ওলাই যাব গতিকে এতিয়া ড্ৰাইভিং লাইসেন্স উলিওৱা প্ৰক্ৰিয়াটো ঠিক তেনেকুৱাই কৰিছে তো 1 জুলাই তাৰিখৰ পৰা সলনি হ'ব সেই নিয়মটো তো আপোনালোকে ড্ৰাইভিং লাইসেন্স খুব সহজতে বনাব পাৰিব তো বন্ধুসকল এই 10টা নিয়ম 1 জুলাই তাৰিখৰ পৰা সলনি হ'ব তো নিয়ম কেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম